স্বাগতম জনাইছোঁ। এটা অতি গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ ওচৰত আমাৰ সন্মানীয় বিধায়ক দিগন্ত বৰ্মন ডাঙৰীয়া অৱগত কৰিব। বিষয়টো আপোনালোকো অৱগত, কাৰণ সংবাদ মাধ্যমত আজি আপোনালোকে বাতৰি পৰিৱেশন কৰিছে যে বিজেপিৰ বিধায়ক বিজয় মালাকাৰ তেওঁ বাংলাদেশী বুলি প্ৰমাণিত হৈছে বা তেওঁক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে তেওঁলৈ জাননী জাৰি কৰিছে। তেওঁ 1971 চনৰ 25 মাৰ্চৰ পিছত পৰিয়ালসহ ভাৰতবৰ্ষলৈ আহিছিল। 1966 চন আৰু 1971 চনৰ ভোটাৰ তালিকাত বিধায়কগৰাকীয়ে তেওঁৰ পিতৃ মাতৃৰ নাম নাই। এনে এজন লোকক বিজেপি দলে কেনেধৰণৰে বিধায়ক বাবে নিৰ্বাচিত কৰিলে বা বিধায়কক তেওঁ প্ৰাৰ্থী হ'বৰ কাৰণে অনুমোদন জনালে, সেইটো এটা ডাঙৰ প্ৰশ্ন। গুৱাহাটী উচ্চ ন্যায়ালয়ে 4 সপ্তাহৰ ভিতৰত স্পষ্টীকৰণ দিব লাগে। মই গোটেই লিগেল বিষয়ত আৰু মাজত দিগন্ত বৰ্মন আছে, স্পোক্স পাৰ্চন কংকন দাস আছে। মই প্ৰথমেই বিষয়টো তেওঁ এডভোকেটো এজন, মই সন্মানীয় বিধায়ক দিগন্ত বৰ্মন ডাঙৰীয়াক বিষয়টো বহলাই বিশ্লেষণ কৰিবৰ কাৰণে আপোনালোকক তেখেতক আহ্বান জনাইছোঁ। নমস্কাৰ। আপোনালোকে সকলোৱে জানে যে গোটেই ভাৰতবৰ্ষতে যে এতিয়া যি ভোট চুৰি যিটো আমাৰ কথা চলি আছে, আৰু যোৱাকালি এটা নিউজ ওলাইছে যে গোটেই ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ 1 কোটিতকৈ অধিক, যেতিয়া এটা নিউজ এটা ওলালে যে আমাৰ সন্মানীয় বিধায়ক ৰাতাবাৰী সমষ্টিৰ বিজয় মালাকৰ ডাঙৰীয়া তেখেত ভাৰতীয় নাগৰিক নহয় বুলি আমাৰ মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ত ব্ৰজগোপাল সিনহা আৰু বিজয় কুমাৰ কানুৰ নামৰ জনক ব্যক্তিয়ে এখন ৰিট আবেদন কৰিছিল। এইটো 7368/WPC 2025। আৰু এই ক্ষেত্ৰত জাষ্টিছ কাৰ্ডেক ইটে তেখেতে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া, ষ্টেট গভৰ্ণমেণ্ট কৰিছে। তেওঁলোকে দেখিলে যে 1971ৰ 25 মাৰ্চৰ আগত যিসকল লোকে ভাৰতত প্ৰৱেশ কৰি আছে তেওঁলোকৰ ভোটাধিকাৰ থকাত কাৰো আপত্তি নাই, তো অসম চুক্তিমতে ইতিমধ্যে হৈ গৈছে। কিন্তু 25 মাৰ্চৰ পিছত যিখিনি ইয়াত সোমাইছে, এইখিনি মানুহে ইয়াত কেনেকৈ ভোটাধিকাৰ পাব? আৰু অকল ভোটাধিকাৰ পোৱাই নহয়, তেওঁ এজন প্ৰতিনিধি হিচাপে দুবাৰকৈ বিধানসভালৈ নিৰ্বাচন কৰা হৈছে। ইণ্টাৰেষ্টিংলি 2019 চনত তেখেতে যেতিয়া সবকে জানে যে এজন মানুহৰ দুঠাইত ভোট থাকিব নোৱাৰে, কেনেকৈ এজন ব্যক্তিৰ দুঠাইত ভোট থাকিলে, এই কথাটো আমি চাব লাগিব। আৰু এই ক্ষেত্ৰত 1971 25 মাৰ্চৰ পিছত মাকৰ নামটো ইতিমধ্যে নাই, দেউতাকৰ নামটো সন্নিৱিষ্ট হয় বুলি কৈছে 2025 চনত। গতিকে এই ক্ষেত্ৰত মই আপোনালোকৰ দৃষ্টিগোচৰ কৰিব খুজিছোঁ যে গোটেই ভাৰতবৰ্ষতে যিটো এটা হৈ আছে, কা লৈ পেলাই হওক, ভোটাৰ তালিকা সংশোধনী বুলিয়ে হওক, এই ক্ষেত্ৰত কি যুক্তিৰ ভিত্তিত এজন বিধায়কে অবৈধভাৱে ভাৰতৰ ভোটাৰ লিষ্টত নাম সুমুৱাই, অকল সুমুৱাই নহয়, তেওঁ দুবাৰকৈ প্ৰতিনিধিত্ব কৰিছে এটা সমষ্টিক। এইটো বৰ লজ্জাজনক কথা। এই ক্ষেত্ৰত আমি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া, ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু তেখেতক ব্যক্তিগতভাৱে এটা স্পষ্টীকৰণ দিব লাগে আৰু ইলেকশ্যন কমিশ্যনে ক'ব লাগে। আৰু আপোনালোকে গম পাইছে যে এছআৰৰ নামত বিভিন্ন লোকক হাৰাশাস্তি কৰি আছে। এতিয়ালৈ আমি দেখিছোঁ যে যিবিলাক বিএলঅ'বিলাকে বা ছুপাৰভাইচাৰবিলাকে যেতিয়া মানুহৰ ঘৰত ভোটাৰসকলক বিচাৰি যায়, সেই সময়ত কোনোবা ভোটাৰ উপস্থিত নাথাকিব পাৰে। কথাটো এনেকুৱা যে প্ৰত্যেকজন মানুহে যোন নহয়, মানে হিন্দু, মুছলমান, খ্ৰীষ্টান, বুদ্ধ, সকলো ক্ষেত্ৰতে কৈছোঁ যে কোনো এনেই বহি নাথাকে। এজন মানুহৰ ঘৰত যেতিয়া বিএলঅ'সকল যাব, সেই সময়ত তেওঁ উপস্থিত নাথাকিব পাৰে। আজি মই ইয়াতে প্ৰেছ কনফাৰেন্সত আছোঁ, এই সময়ত যদি মোৰ ঘৰলৈ কোনোবা এজন বিএলঅ' বা ছুপাৰভাইচাৰ যায় ইলেকশ্যন কমিশ্যনৰ পৰা, তেওঁ মোক পাব নেকি? এনেকুৱা ক্ষেত্ৰতো তেওঁলোকে ভোটাৰ ঘৰত এটা ডাউটফুল ভোটাৰ বুলি তেওঁলোকে লিখি থৈছে। যে উদ্দেশ্য কেনেকৈ তেওঁলোকে কিছুমান নিৰ্দিষ্ট লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব পাৰে, এইটো সেইকাৰণে মানুহে আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে ভোট চুৰ। এইটো ভোট চুৰিৰ কথা।
যে তেওঁলোকৰ উদ্দেশ্য যে আমাৰ যিসকল সমৰ্থক আছে কংগ্ৰেছ দলৰ তেওঁলোকৰ পৰিয়ালৰ নামবিলাক কৰ্তন কৰিলেহে তেওঁলোকে জয় হ'ব পাৰিব, এইটো এটা তেওঁলোকে আশ্ৰয় লৈছে আৰু সেইদৰে তেওঁলোকে নিৰ্বাচনী বৈতৰণি পাৰ হ'ম বুলি ভাবিছে। অতি দুখৰ কথা। গতিকে আমি এই প্ৰেছৰ যোগেদি, আজি প্ৰেছ কনফাৰেন্সৰ যোগেদি আমি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক আমি আহ্বান জনাইছোঁ যে অতি শীঘ্ৰেই এই বিজয় মালাকৰৰ এই যিটো বিৰুদ্ধে যিটো তেখেতসকলে আবেদন কৰিছে আমাৰ মাননীয় গুৱাহাটীৰ ওচৰত, এইটো 4 সপ্তাহৰ নটিচ দিব লাগে। গতিকে নটিচ জাৰি কৰিছে, এইটো যাতে আমাৰ ইলেকশ্যন কমিশ্যন অতি সোনকালে দিয়ে তাৰ বাবে মই আহ্বান জনাইছোঁ। আপোনালোকে আৰু চাওক যে কাইলৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমলৈ আহি আছে, যে তেওঁলোকে 2016 মেৰ পিছত 2014 চনত কৈছিল যে এজনো বাংলাদেশী নাথাকিব। এতিয়া এইবিলাক বাংলাদেশী বিধায়কৰ জৰিয়তে তেওঁলোকে কি কৰিব বিচাৰিছে? আৰু কা আইন আনিছে 2024 চনত কা আইনখন ইয়াত বলবৎ হোৱা হৈছে, কিন্তু এওঁ 2021 MLA হ'ল। গতিকে বাংলাদেশীক লৈ পেলাই এওঁলোকে চৰকাৰ চলাই আছে। বাংলাদেশীক বহিষ্কাৰ কৰিম বুলি কৈছিলে, কিন্তু এইখন চৰকাৰে বাংলাদেশীক লৈ পেলাই চৰকাৰ চলাই আছে। বাংলাদেশীক বিধায়কক লৈ এওঁলোকে চৰকাৰ চলাই আছে। এইটো স্পষ্টীকৰণ বিজেপি দলে দিব বুলি আমি আশা কৰিছোঁ। আৰু এটা কথা আমি অৱগত কৰোঁ যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ যিসকল স্প'ক্স পাৰ্চন আছে বা মিডিয়াৰ লগত জড়িত, তেখেতসকলক ইতিমধ্যে অসম আৰক্ষীৰ তৰফৰ পৰা বিভিন্ন ক্ষেত্ৰত হাৰাশাস্তি কৰা হৈছে। আজি আমাৰ এজন স্প'ক্স পাৰ্চন নিতম সিং ডাঙৰীয়া, তেখেতৰ ঘৰৰ সন্মুখত পুলিচ আছে, তেখেতক ওলাবলৈ দিয়া নাই। তেখেতক কৈছে যে প্ৰধানমন্ত্ৰী নোযোৱা পৰ্যন্ত আপুনি ঘৰৰ পৰা ওলাব নোৱাৰিব। এইটো কেনেকুৱা ধৰণৰ কথা? এইটোতো বুজি পোৱা নাই, এইটো কেনেকুৱা ধৰণৰ কথা? আমাৰ বিশ্বনাথ চাৰিআলি এজন ছ'চিয়েল মিডিয়াৰ লগত ইতিমধ্যে গ্ৰেপ্তাৰ কৰি জেললৈ পঠাই দিছে এটা সামান্য কথা লিখাৰ কাৰণে। আমাৰ ৰঙাপাৰাৰ যিজন স্প'ক্স পাৰ্চন, তেখেতক পুলিচে উঠাই আনি পেলাই লকআপত ভৰাই ৰাখিছিল 24 ঘণ্টা। এনেকুৱা ধৰণৰ অত্যাচাৰ যে কিবা এষাৰ লিখিলেই বা চৰকাৰখনক সমালোচনা কৰিলেই বা বিজেপি দলৰ নীতিৰ বিৰুদ্ধে লিখিলেই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰসকলক হাৰাশাস্তি কৰে। এই কথা আমি গৰিহণা দিছোঁ আৰু ভৱিষ্যতে এনেধৰণৰ ঘটনাৰ লগত জড়িত নহ'বৰ বাবে অসম আৰক্ষীক আমি অনুৰোধ জনাইছোঁ আৰু কাৰ নিৰ্দেশত হৈছে এই বিষয়টো তদন্ত কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। ধন্যবাদ। যদি কিবা সন্মানীয় সংবাদ কৰ্মীসকল, মই এটা ডাটা আপোনালোকক দিব বিচাৰিছোঁ। আপোনালোকে চাওক যে আমি অসম বিধানসভাৰ পৰা আজিৰ পৰা 2 বছৰ আগতে বাংলাদেশ ভ্ৰমণলৈ গৈছিলোঁ। মাননীয় আমাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নেতৃত্বত আমাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া আমাৰ লগত আছিলে আৰু সকলো দলৰে বিধায়ক আছিলে। আমাক বাংলাদেশ চৰকাৰে, তেতিয়া শ্বেখ হাছিনা চৰকাৰ আছিলে, আমাক শ্বেখ মুজিবুৰ ৰহমানৰ যিখন য'ত জন্মভূমি সেই ঠাইত তেওঁক কবৰ দিয়া হৈছিলে আৰু তাতে এটা মিউজিয়ামো কৰিছিলে। আৰু সেই মিউজিয়ামৰ পৰা আমি কিছুমান তথ্য আমি লাভ কৰিছিলোঁ আৰু মই তাত ৱালত যিখিনি আমি ফটো মাৰিও আনিছিলোঁ। এতিয়া তাত মই এখন আনিছোঁ, আপোনালোকক দিব পাৰিম মই, যে 1971ত আপোনাৰ ইয়াতে যিটো শৰণাৰ্থী সংখ্যা আমাক অসম ইণ্ডিয়ালৈ অহা, তাত লিখা আছিলে যে ৰাজ্য পশ্চিম বাংলা, তাতে শিবিৰ পাতিছিলে। সেই সময়ত যুদ্ধ হৈছিলে, ভাৰত বাংলাদেশ যিটো যুদ্ধ, ভাৰত পাকিস্তান যুদ্ধ বুলি কৈছোঁ, শেষত বাংলাদেশ হ'ল বাৰু, যে পশ্চিমবংগত শিবিৰৰ সংখ্যা আছিলে 496টা আৰু সেই সময়ত টোটেল শৰণাৰ্থী বাংলাদেশৰ পৰা ইণ্ডিয়ালৈ আহিছিলে 74,73,474। ঠিক তেনেকৈ ত্ৰিপুৰালৈ তেতিয়া বাংলাদেশৰ পৰা শৰণাৰ্থী আহিছিলে। ইয়াত হিন্দু মুছলমান বুলি কথা নাই, শৰণাৰ্থী আহিছিলে যে 276টা শিবিৰ পাতি পেলাই 14,16,491 জন শৰণাৰ্থী ইয়াত বাস কৰিছিলে, আহিছিলে। মেঘালয়ত 17টা শিবিৰৰ সংখ্যা আছিলে আৰু তাত শৰণাৰ্থী আছিলে 6,67,986 আৰু অসমত সেই সময়ত 28টা শিবিৰ কৰা হৈছিলে ভাৰত চৰকাৰে সেই সময়ত। তাতে টোটেল শৰণাৰ্থী আছিলে 3,12,713 আৰু অন্যান্য বিহাৰ আৰু অন্যান্য ৰাজ্যত 12টা শিবিৰ আৰু 8,641। টোটেল সেই সময়ত বাংলাদেশ চৰকাৰৰ যিটো তেওঁলোকৰ তথ্য আছে, সেই তথ্যমতে সেই সময়ত বাংলাদেশৰ পৰা ইণ্ডিয়াত, তাৰমানে ঠিক 71 চনৰ 25 মাৰ্চৰ আগত, যুদ্ধৰ সময় আগৰ সেই সময়ত যুদ্ধৰ সময়খিনিতে তেতিয়া 98,99,305 জন বাংলাদেশীৰ লোক ভাৰতত প্ৰৱেশ কৰি শৰণাৰ্থী হিচাপে ইয়াত আশ্ৰয় গ্ৰহণ কৰি আছে। তাত আমাৰ ক'বলগীয়া নাই, শেষত ভাৰত চৰকাৰে তেওঁক দিছে। কিন্তু ঘটনাটো হ'ল যে 25 মাৰ্চৰ পিছত যিবিলাক ব্যক্তি ইয়ালৈ আহিব তেওঁলোক বিদেশী, হিন্দু হওক মুছলমান হওক। এই ক্ষেত্ৰত নিৰ্বাচনী আয়োগ, ভাৰত চৰকাৰে কি কাৰণত সেই এনেকুৱা ব্যক্তিক এজন বিধায়ক হিচাপে নিৰ্বাচিত কৰিবলৈ সুবিধা দিছে, এইটো আটাইতকৈ দুৰ্ভাগ্যজনক কথা।
আৰু এই ক্ষেত্ৰত আমি পুনৰবাৰ আমি দোহাৰিছোঁ যে অসম চৰকাৰ, ভাৰত চৰকাৰ আৰু কেন্দ্ৰীয় আৰু নিৰ্বাচনী আয়োগে এই ক্ষেত্ৰতে ব্যৱস্থা ল'ব। আমাৰ নিৰ্বাচনী আয়োগৰ ওপৰত ভৰসা মুঠেই নাই, কাৰণ আমি দেখিলোঁ যে ডিলিমিটেশ্যনৰ সময়তো, সীমা নিৰ্ধাৰণৰ সময়তো আমি বাৰম্বাৰ অভিযোগ দিয়া স্বত্তেও সেই সময়ৰ চিফ ইলেকশ্যন কমিশ্যনাৰে আমাৰ কথা নুশুনিলে আৰু তেওঁলোকৰ সুবিধাৰ কাৰণে তেওঁলোকে আমাৰ সমষ্টিবিলাক পুনৰ নিৰ্ধাৰণ কৰা হ'ল। একোটা সমষ্টিত 28 লাখ 30 লাখ দি একোটা এমপিৰ কনষ্টিটিউশ্যন কৰা হ'ল আৰু ক'ৰবাত 10-12 লাখত এটা সমষ্টি বনোৱা হ'ল। একেই ধৰণৰ তেওঁলোকে আজি এই কাৰচাজিটো কৰিব বিচাৰিছে। এনেকে যে 26 চনত আপোনালোকে নিশ্চয় জানে যে ভাৰতবৰ্ষৰ 29 চনত যিটো লোকসভা নিৰ্বাচন হ'ব সেইটো পুনৰ সমষ্টি নতুনকৈ নিৰ্ধাৰণ হ'ব গোটেই ভাৰতবৰ্ষতে। কাৰণ আমাৰ এই সমষ্টি নিৰ্ধাৰণটো 2006 চনৰ আগত আছিলে, অৰ্থাৎ 2006 চনত আমাৰ যিটো নিৰ্বাচন হ'ব লাগিছিলে অসমত, সেই নিৰ্বাচনটো নতুন সমষ্টিত হ'ব লাগিছিলে। কিন্তু ভাৰত চৰকাৰে আৰু আমাৰ কেন্দ্ৰীয় নিৰ্বাচন আয়োগে সেই সময়ত এটা আপত্তি পালে আৰু অসম চৰকাৰৰ তেতিয়াৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াও আছিলে। সেই সময়ত আছুই কৈছিলে যে NRC নোহোৱা পৰ্যন্ত আমাক ডিলিমিটেশ্যন নালাগে। ঠিক তেনেকে অসম, নাগালেণ্ড, মণিপুৰ আৰু এইফালে জম্মু এণ্ড JNK, গতিকে এইকেইখনত ডিলিমিটেশ্যন নোহোৱাকৈ থাকিলে বাকী গোটেই ৰাজ্যত, ভাৰতবৰ্ষৰ গোটেই ৰাজ্যতে নতুন ডিলিমিটেশ্যন মতে 2006 চনৰ পৰা এতিয়ালৈ তেওঁলোকে বিধায়ক বা এমপিসকল নিৰ্বাচিত হৈ আহিছে। কিন্তু 20 বছৰৰ পিছত আকৌ হয়, আপোনাৰ জানিব যে 29ৰ যিটো নিৰ্বাচন হ'ব লোকসভাৰ, সেইটো পুনৰ কি হ'ব, নতুন সমষ্টিত আমাৰ এমপিসকলে কণ্টেষ্ট কৰিব লাগিব। আৰু 31 চনৰ যিটো বিধানসভা হ'ব, সেই 31 চনৰ বিধানসভাটোও তেওঁলোকে নতুন সমষ্টিত আমাৰ কেণ্ডিডেটসকলে নতুন বিধানসভা সমষ্টি হ'ব। গতিকে এইটো চৰকাৰে হয়তো এইটো ভাবিছে নেকি যে আমি এই যি ভোটত এনেকৈ কাটি পেলাই আমি নিজৰ 26ত যদি তেওঁলোকে কিবাকে ক্ষমতা দখল কৰিব নোৱাৰে, তেওঁলোকৰ সান্দহ খোৱা বালি মাৰ যাব। গতিকে তেওঁলোকে যিকোনো প্ৰকাৰে এই কাৰচাজি কৰি 26ত ক্ষমতা দখল কৰিবলৈ উঠি পৰি লাগিছে। আৰু এইটো আপোনালোকে জানিব, অসমৰ ৰাইজে ইয়াক হ'বলৈ নিদিয়ে। কাৰণ তেওঁলোকে এতিয়া এই যে সমষ্টি পুনৰ মই কৈছোঁ, তেওঁলোকে যদি 26ত পুনৰ আহিব বিচাৰে, তেওঁলোকে 31লৈ এনেকুৱা তেওঁলোকে সমষ্টি বনাব য'ত তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা থকাৰ কাৰণে এটা সুবিধা কৰি ল'ব। একোটা সমষ্টিত এনেকুৱা কৰিব যে 4 লাখ ভোটাৰে এটা বিধানসভা সমষ্টি কৰিব আৰু ক'ৰবাত 1.5 লাখ ভোটাৰেৰে এটা সমষ্টি কৰিব। গতিকে এই আপোনালোকে নিশ্চয় জানে যে পঞ্চায়ত নিৰ্বাচনৰ সময়তো তেওঁলোকে 450 জন ভোটাৰত একোটা ৱাৰ্ড কৰা হ'ল আৰু 4000 ভোটাৰত একোটা ৱাৰ্ড কৰা হৈছে। এনেকুৱা দুৰ্ভাগ্যজনক কথা আমি দেখা নাই। আমি সজাই ৰজাই ৰাজধৰ্ম পালন কৰিব লাগে, সকলোকে সমান চকুৰে চাব লাগে যে এটা বিশেষ কমিউনিটিয়ে হওক বা অন্য মানুহৰ ক্ষেত্ৰত নিজৰ সুবিধাৰ কাৰণে আমি দেশখন বিক্ৰী কৰিবলৈ দিব নোৱাৰোঁ। এই ক্ষেত্ৰত আমি অসম চৰকাৰকো আহ্বান জনাইছোঁ, কেন্দ্ৰীয় চৰকাৰকো আহ্বান জনাইছোঁ, নিৰ্বাচন আয়োগকো তেওঁলোকে নিজৰ যিখিনি তেওঁলোকৰ আছে এইটো এটা তেওঁলোকে এটা সকলো চাইজেৰে সাংবিধানিক বিধি ব্যৱস্থা মানে কাম কৰিব লাগে। আৰু যিটো সদায় সমষ্টি নিৰ্বাচনৰ যিটো জিঅ'গ্ৰাফিকেল যিটো কথা, যে ভৌগোলিক সীমা মাজত চাব লাগিব যে পাব্লিকে এইকেইদিন যাব পাৰিবনে বা নোৱাৰে। কিন্তু এই ক্ষেত্ৰত আমি দেখিলোঁ এইবাৰ যিখিনি ডিলিমিটেশ্যন কৰা হৈছে কাৰো একো কৰিব পৰা নাই। এজন মানুহ এটা কামৰ কাৰণে সমজিলা পাতিছে, তেওঁলোকে যাব লাগিব 20 কিলোমিটাৰ, 40 কিলোমিটাৰ, 50 কিলোমিটাৰ, 100 কিলোমিটাৰ দূৰলৈ কামলৈ যাব লাগিব। সেই ক্ষেত্ৰত মই পুনৰ আপোনালোকক সংবাদভাৱে কৈছোঁ যে এই যিটো আমাৰ বিজয় মালাকৰৰ কথা আছে, এইটো আপোনালোকে গুৰুত্ব দিয়ক। আপোনালোকে সোধক যে কি কাৰণত যে এজন ব্যক্তিয়ে দুটা ছাইড ভোটাৰ লিষ্ট লৈ পেলাই দুটা নিৰ্বাচন খেলিলে আৰু কেনেকৈ 25 মাৰ্চত অহা ব্যক্তিয়ে কেনেকৈ ভাৰতবৰ্ষত তেখেতে মানে আমাৰ ভোটাধিকাৰ পালে আৰু ভোটাধিকাৰ হোৱাৰ সুযোগতে তেওঁক বিধায়ক হ'বলৈ পাৰে, এইটো আপোনালোকে বিচাৰ কৰিবলৈ আশা ৰাখিছোঁ। ধন্যবাদ। কোনখিনি কথা? এইটো আমি আমাৰ CLP আমাৰ লিডাৰৰ ক্ষেত্ৰত, কাৰণ হাইকোৰ্টে নটিচ দিছে, যদি হাইকোৰ্টে যিহেতু নটিচ দিয়ে আমি ন্যায়ালয়ৰ ওপৰত সদায় বিশ্বাস ৰাখিব লাগিব। আমি ন্যায়ালয়ৰ নিশ্চয় বিশ্বাস ৰাখিম, কাৰণ ন্যায়ালয়ে কৈছে 4 সপ্তাহ সময় দিছে। তেওঁলোকে কি উত্তৰ দিয়ে আমি চাই লওঁ। হয়, হয়, চাওক আজি এই সংবাদমেলখন আমাৰ সন্মানীয় নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ
সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং ডাঙৰীয়াই সম্বোধন কৰাৰ কথা আছিলে। তেখেতে আজি ফ্লাইটখন কেঞ্চেল হ'ল, নিশা আহি পাব। অহাকালি আপোনালোকক 12:30 বজাত মাননীয় জিতেন্দ্ৰ সিং ডাঙৰীয়াই আপোনালোকক সকলোখিনি তথ্য ক'ব, এই গোটেই কথাবিলাক ক'ব। কাইলৈ 12:30 তেখেতে ক'ব। ৰিতম সিঙৰ কথাটো তেওঁ সুধিব পাৰে অলপ কি আজি কি হ'ল, ৰাতিপুৱাৰ পৰা মই চাইছোঁ যে মোৰ ঘৰৰ বাহিৰত এটা পুলিচৰ বাহন আছিলে। এতিয়া পুলিচৰ বাহনৰ যোনটো মই চালোঁ, তাৰপিছত মই তেওঁলোকক সুধিলোঁ যে আপোনালোক ইয়ালৈ কেতিয়া আছে। তেনেকৈ কৈছে, যিহেতু নৰেন্দ্ৰ মোদী ডাঙৰীয়া অহাকালি আহি আছে, 2 দিনৰ কাৰণে আমাক আপোনাৰ ঘৰৰ বাহিৰত থাকিবলৈ দিছে আৰু চাবলৈ দিছে আপুনি কি কৰে ক'ত কৰে, আপোনাৰ কাইণ্ডলি ৰিকুৱেষ্ট আছে আপুনি ঘৰৰ ভিতৰত থাকক। এতিয়া মই সুধিলোঁ যে ঠিক আছে, আপুনি কিবা নটিচ দিয়ক, নথিপত্ৰ দিয়ক, ৱাৰেণ্ট দিয়ক, কি ভিত্তিত আপুনি আহিছে, একো ক'ব নোৱাৰে। কোৱাৰ পিছত মই চাই আছোঁ মোৰ ঘৰৰ বাহিৰতে আছে। তেতিয়া মই তেওঁক ক'লোঁ, মইতো উকিল, মোক কোৰ্টলৈতো যাবই লাগিব। মই কি কৰোঁ, আপোনাক লৈ আমাৰ ওপৰৰ পৰা ইনষ্ট্ৰাকশ্যন আহিছে, আমি কি কৰিম একো ক'ব নোৱাৰোঁ। এতিয়া মই কি কৰিলোঁ, এতিয়া যেতিয়া মই ইয়ালৈ প্ৰেছ কনফাৰেন্সত আজি মোকো হ'ব লাগিছে, ওলাবতে তেওঁলোকে দিগদাৰি দিলে। প্লাছ তাৰপিছত গভৰ্ণমেণ্ট অফ আছামৰ ইন'ভা গাড়ী এতিয়ালৈকে মোক পুৰা ফ'ল' কৰি ইয়ালৈকে আহিছে আৰু ইয়াত চাই আছে যে মই ক'ত গৈ আছোঁ। লাষ্ট টাইমো মই আপোনাক জনাই দিলোঁ, যেতিয়া অমিত শ্বাহ ডাঙৰীয়া আহিছিলে গুৱাহাটীত যোৱা বছৰ, মোক এৰেষ্ট কৰা হৈছিলে। এই বছৰো মোক 3বাৰকৈ বেলেগ বেলেগ ঠাইত এৰেষ্ট কৰিছে। কেলে? এতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া বা অমিত শ্বাহ ডাঙৰীয়া কোনোবা ডাঙৰ সিহঁতৰ বিজেপিৰ লিডাৰ আহে, জাষ্ট দেখাবৰ কাৰণে, ভয় ভাবুকিৰ ৰাজনীতি কৰাৰ কাৰণে, কংগ্ৰেছৰ আমাৰ কৰ্মীসকলক ভয় খুৱাবৰ কাৰণে তেওঁলোকে এই মানে পদক্ষেপটো লৈছিল। মই এইটোৱে ক'ব বিচাৰিছোঁ, আমি ভয় নাখাওঁ, মই জেল গ'লে আকৌ যাম, মোৰ একো নাই। কাৰণ মই জানো সিহঁতে লাষ্ট 5 কেছত একো প্ৰুফ কৰিব নোৱাৰিলে। এইবাৰ যদি আগৰ লগাই একো প্ৰুফ কৰিব নোৱাৰে, বাছ অনলি আমাক ভয় খুৱাবলৈ তেওঁ এইটো কৰিছে।